প্ৰথমে এইটো ভিডিঅ' চাওক, তাৰ পিছত মুখৰ কথাত ভেলু নথকা মন্ত্ৰীজনৰ বিষয়ে মই কৈ আছো। নো ইউ আৰ সাসপেন্ডেড। আজি পৰা কাম কৰিব নালাগে, সমাজলে সাসপেন্ড কৰি দিয়ক। ইউ গো টু দ্য কোৰ্ট। মোৰ লগত কম্প্ৰমাইজ নকৰিব। বঢ়িয়া, নাটকখনটো ভালে হৈছে, কিন্তু বিজেপিৰ কৰ্মকৰ্তাসকলৰ বাহিৰে এইখন নাটক অসমৰ ৰাইজে বিশ্বাস নকৰে। সকলোৱে জানে আপোনাৰ কথা আৰু বালিত মোটা একেই কথা। আপুনিয়ে কৈছিল কেইদিনমানৰ আগত গৌৰৱ গগৈ জিকিলে বোলে আপুনি ৰাজনীতি ত্যাগ কৰি দিব। কৰিলে জানো? নাই কৰা। এইবিলাক কিহৰ নাটক দেখাই আছে? অসমৰ ৰাইজেতো আজিকালি টিভিত চিৰিয়েল চিনেমা নেচাই নহয়, আপোনালোকৰ নাটকবিলাকহে চায়। আৰু নাটকবিলাক চাই চাই আপোনালোকক হাড়ে হিমজুৱে চিনি পাই গৈছে কোন কেনেকুৱা। তো এইবিলাক নাটক দেখাৰ প্ৰয়োজন নাই। আপুনি আগতে যিবিলাক কথা কৈছিল সেইবিলাক কৰি দেখাওক, তাৰপিছতহে মানুহে মানিব যে পীযুষ হাজৰিকাৰ কথা আৰু বালিত মোটা একেটা নহয়। আপুনি প্ৰুফ কৰি দেখাওক। বাকী এইবিলাক কাম বিজেপিৰ বেলেগ মন্ত্ৰী MLA কৰিবলৈ আছেতো, তেওঁলোকে কৰিব। প্ৰথমে আপুনি যিবিলাক কৈছিল সেইবিলাক কৰি দেখাওক। মই আপোনাক বেয়া নেপাওঁ, আপুনি বহুত ওপৰৰ মাল হয়। বিজি থাকিব পাৰে, সেইকাৰণে হয়তো পাহৰি গৈছে। আৰু আমাৰ নিচিনা নাগৰিকবিলাকৰ দায়িত্ব যে আপোনাক সেইবিলাক কথা মনত পেলাই দিয়া। তো সোনকালে ৰাজনীতি ত্যাগ কৰক আৰু প্ৰুফ কৰি দেখাওক যে পীযুষ হাজৰিকাৰ কথা আৰু বালিত মোটা একে নহয়। তেতিয়া আপোনাৰ ৰাইজে ভালো পাব, ৰাইজে ছাপৰ্টো কৰিব, ৰাইজে সমৰ্থনো কৰিব। জয় আই অসম।